শিলগগৈৰ কথাত বিশেষ গুৰুত্ব দিব লাগে বুলি আমি ভবা নাই। সেই খিলঞ্জীয়া ভূমি পটা আন্দোলনৰ বিষয়ে কি হ'ল আজিলৈকে কিবা উত্তৰ আছে নেকি? যি চৰকাৰ বিগত চৰকাৰৰ লগত কেনেকৈ হনা পিটিকা কৰি তেখেতে কাম কৰি আছে এই কথাবিলাকে কিন্তু আমি ফাদিল কৰিবলৈ বাধ্য। যে মিয়া খিদা আন্দোলন যিদৰে হৈ আছে সেই আন্দোলনটো মিয়া যিদৰে খেদুৱা আছে আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা যে নহ'ব তাৰমানে। UDF আৰু ৰখিলগৈৰ মাজত যি সম্পৰ্ক আছে সকলোৱে জানে, ককাই ভাই। অখিলগগৈৰ কথাত বিশেষ গুৰুত্ব দিব লাগে বুলি আমি ভবা নাই। আৰু সেই অখিলগগৈক আমি কি কাৰণে গুৰুত্ব দিম বাৰু? যিজনে আচলতে পিঠানী ভুৰাগিয়াৰ এগেইনষ্টত আন্দোলন কৰি আন্দোলনখন হঠাতে স্থিমিত হৈ যায়, নাইকিয়া হৈ যায়। তাৰ কাৰণ কি আমি ক'ব লাগিব নেকি? তেখেতসকলক ব্লেকমেইল কৰি কিদৰে আচলতে হনা পটুকা কৰি ধনৰ লেনদেন কৰি তাৰপিছত আন্দোলনখন স্থিমিত কৰিলে কথা ক'ব লাগিব নেকি? সেইজন অখিলগগৈৰ কথা আমি শুনিম নেকি? ৰাইজে গুৰুত্ব দিব নেকি? ভূমি পটাৰ নামত খিলঞ্জীয়া ভূমি অধিকাৰ নামত আন্দোলন কৰি প্ৰণৱ বড়োৰ এজন মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। সেই মৃত্যুৰ ৰহস্য আজিলৈকে থাকি গ'ল। আৰু তেখেতৰ ক্ষেত্ৰত তেখেতৰ পৰিয়ালে কি কৰি আছে তেখেতে মাত মতা নাই। সেইজন অখিলগৈৰ কথা আমি শুনিম নেকি? সেই খিলঞ্জীয়া ভূমি পটা আন্দোলনৰ বিষয়ে কি হ'ল আজিলৈকে কিবা উত্তৰ আছে নেকি? এইখন বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰ থকা দিনত তেখেতে আচলতে হনা পিটিকা কৰি কেনেদৰে নিজৰ বেংক বেলেঞ্চেই হওক বা নিজৰ কাৰণে কাম কৰিলে ৰাইজৰ দোহাই দি সেই কথাবিলাক আমি ক'ব লাগিব নেকি? মাটি পটা আন্দোলন কৰিলে খিলঞ্জীয়া লোকৰ কাৰণে, কিন্তু অৰ্কিড পাৰ্কৰ নামত কিন্তু অজস্ৰ মাটি তেখেতে গ্ৰহণ কৰিলে। সেই অখিলগৈৰ কথা আমি শুনিব লাগিব নেকি? ৰাইজে শুনিব নেকি তেনেকুৱা অখিলগৈৰ কথা? গতিকে তেনেকুৱা কথাত গুৰুত্ব দিবলৈ আমি আচলতে ৰাইজক আহ্বান জনাইছোঁ, কোনো গুৰুত্ব দিব নালাগে। আৰু এটা কথা আমি কৈ থওঁ, চেণ্ডেল পিন্ধি কেৱল ৰাইজৰ মাজত দেখুৱাই যে মোৰ টকা পইচা নাই, মই দৰিদ্ৰ দুখীয়া ৰাইজৰ লগত আছোঁ বুলি দেখুৱাই থকাটোৱে চেণ্ডেল পিন্ধিলেই ৰাইজে মানি নলয়। আমি বুজা আছে তেখেতে কৃষক মুক্তি সংগ্ৰাম সমিতি কৰি থাকোঁতে ক'ৰ পৰা কেনেকৈ RTI মাৰি দালালি কৰি পইচা লৈছিলে এই কথাবিলাক আমি জনা আছে। গতিকে ৰাইজক আমি এইবিলাক ক'ব বিচৰা নাই। অখিলগগৈয়ে তেনেকুৱা ধৰণৰ মন্তব্যবিলাকৰ পৰা বিৰত থাকক। আৰু ৰাইজক আমি আহ্বান জনাইছোঁ তেনেকুৱা কথা যদি গুৰুত্ব নিদিয়ে আৰু ইয়াতকৈ বেছি যদি তেখেতে ইয়াৰ পিছত মন্তব্য কৰে তেন্তে আজিৰ প্ৰেক্ষাপটত আজি চৰকাৰৰ বিগত চৰকাৰৰ লগত কেনেকৈ হনা পিটিকা কৰি তেখেতে কাম কৰি আছে এই কথাবিলাকে কিন্তু আমি ফাদিল কৰিবলৈ বাধ্য। এই কথাটোত আচলতে এটা বস্তু বুজিব লাগিব, আশ্ৰাফুল ইছলামে হুছেইনে যোৱাকালি এই কথাবিলাক কৈছে, জনজাতিকৰণৰ বিৰুদ্ধে কৈছে, আজিলৈকে কোৱা নাছিলে। পুনৰ অখিলগগৈ ডাঙৰীয়াই কৈছে। দুইজন ৰাজনৈতিকভাৱে ককাই ভাই, এই কথাটো ৰাইজে জানে। UDF আৰু ৰখিলগৈৰ মাজত যি সম্পৰ্ক আছে সকলোৱে জানে, ককাই ভাই। তেখেতে কিদৰে আন্দোলন ক'ত কেনেকৈ কৰি আছে কথাবিলাক আমি বুজোৱাৰ প্ৰয়োজন নাই। আশ্ৰাফুল ইছলামকো আমি এটা কথা জনাই দিব বিচাৰিছোঁ টাই আহোম ছাত্ৰ সন্থাই, যে আপোনালোকে জনজাতিকৰণৰ বিষয়বস্তু মাত মতা লাভ নাই আৰু প্ৰয়োজন নাই, বিৰোধিতা কৰিবলৈ প্ৰয়োজনো নাই। কাৰণ আপোনালোকে অবৈধ বাংলাদেশী ৰক্ষক। আৰু আপোনালোকে টাই আহোম ছাত্ৰ সন্থাকে হওক বা অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰাৰ আপোনালোকৰ ৰাইট আছে, কাৰণ আপোনালোকে খিলঞ্জীয়াই নহয়। খিলঞ্জীয়া জনগোষ্ঠী আপোনালোকে জনজাতিকৰণ কিহৰ কাৰণে বিচাৰিব? গতিকে আপুনি কোৱাটো যুক্তিযুক্ততা আছে, কিন্তু অখিলগৈৰ যুক্তিযুক্ততা নাই। গতিকে আশ্ৰাফুল ইছলামক আমি কওঁ, আপুনি যিমান চিঞৰি থাকক, আপোনাৰ কথাত কোনো গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই। আৰু আমি আপোনাক এনেদৰে চিঞৰি থাকিলেই যে আপোনাৰ ওপৰত প্ৰতিক্ৰিয়া দি আপোনাক আমি হিৰ' বনাবৰ কাৰণে চেষ্টা কৰিম বুলি আপুনি ভাবিছে, মূৰ্খৰ স্বৰ্গত বাস কৰিছে। কাৰণ আপোনাৰ কথাত আমি টাই আহোম ছাত্ৰ সন্থা 1% গুৰুত্ব নিদিওঁ। আৰু বেছিকৈ যদি আপুনি কৈ থাকে, সদায় যদি কৈ আমাৰ দৃষ্টি আকৰ্ষণ যদি কৰিবলৈ বিচাৰে, তেন্তে ইয়াৰ প্ৰত্যুত্তৰ আমাৰ গ্ৰাছ লেভেলৰ যিবিলাক আঞ্চলিক পৰ্যায়ৰ জিলা পৰ্যায়ৰ ল'ৰা আছে তেখেতসকলে উত্তৰ দিব। সেই উত্তৰবিলাক কিন্তু হয়তো মুখৰ কথা নাথাকিব, হাতে কামে উত্তৰ দিব। তেতিয়া আপুনি নক'ব যে মিয়া খিদা আন্দোলন যিদৰে হৈ আছে সেই আন্দোলনটো মিয়া যিদৰে খেদুৱা আছে আপোনাৰ ক্ষেত্ৰতো তেনেকুৱা যে নহ'ব তাৰমানে নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।